আজি আমি দৰবাৰত আমি আলোচনা কৰি আছোঁ। আজি আমি কথা পাতি আছোঁ আমাৰ ৰাজ্যৰ এগৰাকী বিশিষ্ট প্ৰকৃতিকৰ্মী আমাৰ সৈতে আছে সৌম্যদীপ দত্ত আৰু মোৰ সৈতে বৰ্তমান সংযুক্ত হৈছে ডক্টৰ অৰবিন্দ ৰাজখোৱা। তেখেত উত্তৰ গুৱাহাটী উত্তৰ লখিমপুৰ কলেজৰ প্ৰবক্তা আৰু তেওঁলোকে এখন আজি গ্ৰন্থনী অনুষ্ঠানৰ আৰম্ভণি কৰিছিল এই গ্ৰন্থখন অসমীয়া প্ৰকৃতি সাহিত্য আৰু সৌম্যদীপ দত্ত দত্তৰ সন্দৰ্ভত এখন গ্ৰন্থ তেওঁলোকে প্ৰণয়ন কৰিছে উত্তৰ লখিমপুৰ কলেজে। মই ডক্টৰ ৰাজখোৱাৰ পৰা মই জানিব বিচাৰিছোঁ এই গ্ৰন্থখনৰ আঁৰৰ কথা কি কিহৰ কাৰণে আপোনালোকে এই গ্ৰন্থখন কৰিলে আৰু এটা খুব সুন্দৰ পদক্ষেপ এইকাৰণে যেন লাগিছে যে কোনো কলেজত প্ৰকৃতি সন্দৰ্ভত এনেকুৱা চৰ্চা হৈছে এইটো অলপ উল্লেখনীয় পৰে। এই বিষয়ে মই আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। প্ৰথমে কথাকেইটা ক'বলৈ সুযোগ দিয়াৰ বাবে মই খুব চমুকৈ ক'ব খুজিছোঁ। নৰ্থ লখিমপুৰ কলেজে অসমৰ প্ৰথমখন স্বায়ত্ত সাহিত্য কলেজ, সেইবাবে নিজেই তেওঁলোকে পাঠ্যসূচী আৰু পাঠ্যক্ৰম ঠিক কৰিবলৈ সুযোগ পাইছিলে। আৰু মই অসমীয়া বিভাগৰ এগৰাকী অধ্যাপক, গতিকে ময়ো পাঠ্যক্ৰম প্ৰস্তুতিৰ লগত জড়িত আছিলোঁ। আৰু প্ৰথমবাৰ আমি যেতিয়া নিজে পাঠ্যক্ৰম কৰিছোঁ 2014 চনত, তেতিয়া আমি কিন্তু প্ৰকৃতি সাহিত্য আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিলোঁ, যিটো আমাৰ অসমীয়া আন পাঠ্যক্ৰমসমূহে তেতিয়ালৈকে কৰা নাছিলে। আচ্ছা, বাকী গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয় আছিলে তেতিয়ালৈকে প্ৰকৃতি সাহিত্য বুলি চিহ্নিত কৰি কাকো অন্তৰ্ভুক্ত কৰা নাছিলে। আমি প্ৰথমতে অলপমান সংকুচিত হৈ আছিলোঁ, যিহেতু বস্তুটো নতুন। আমি এখন বিশ্ববিখ্যাত কিতাপ লৈছিলোঁ, হেনৰি ডেভিড থ'ৰৰ ৱাল্ডেন যিখন কিতাপ, আমি এখন চিলেবাছত লৈছিলোঁ প্ৰকৃতি সাহিত্য হিচাপে। তাৰপিছত আমি অসমীয়া প্ৰকৃতি সাহিত্য অধ্যয়নৰ কামটো আৰম্ভ কৰিলোঁ। অধ্যয়ন কৰি দেখিলোঁ যে আমি যদি এই মুহূৰ্তত অসমীয়া প্ৰকৃতি সাহিত্য চিলেবাছত আনিব লাগে, সৌম্যদীপ দত্তক বাদ দিয়াৰ বেলেগ আৰু কিতাপ আমি ল'ব নোৱাৰোঁ। প্ৰেক্ষাপটটো আনোতে আমি হয়তো ৰবীন বেনাৰ্জীৰ পৰা হোমেন বৰগোহাঁই, হীৰেণ গোহাঁই এনেকৈ কিছু মানুহ আহিব, কিন্তু তেখেতৰ কিতাপ ল'ব লাগিব। তেখেতক আমি অধ্যয়ন কৰা আৰম্ভ কৰিলোঁ আৰু 2017 চনত আমি সৌম্যদীপ দত্তৰ অৰণ্যত এখোজ দুখোজ যিখন কিতাপ প্ৰকৃতি সাহিত্য হিচাপে আমি চিলেবাছত এখন অন্তৰ্ভুক্ত কৰিলোঁ। তাৰপিছত আমি দেখিলোঁ যে এটা পৰিৱৰ্তন হৈছে ডাঙৰ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ মাজত, যে তেওঁলোকে প্ৰকৃতি ভাল পাবলৈ আৰম্ভ কৰিছে। আৰু ভাল পোৱাটো মানে ৰোমান্টিক যুগৰ ভাল পোৱা নহয়, প্ৰকৃতি সংৰক্ষণমূলক ভাৱটো তেওঁলোকৰ মনত জন্ম হ'বলৈ ল'লে, যিটো আমি বিলাই দিব খোজোঁ কিন্তু বিলাবলৈ উপায় পোৱা নাছিলোঁ। কাৰণ অসমীয়া বিভাগ এটাই প্ৰকৃতি সংৰক্ষণৰ কাম কৰিবলৈ ক্ষেত্ৰলৈ যাব নোৱাৰে। গতিকে আমি যেতিয়া এই কিতাপবোৰ পাই গ'লোঁ হাতত, এই কিতাপবোৰে আমাক প্ৰকৃতি সংৰক্ষণৰ কামটো কৰাত এটা বেলেগ ধৰণৰ সুযোগ দিলে। ছাত্ৰ ছাত্ৰীসকলে ক্ষেত্ৰত কাম কৰে নিজৰ গাঁৱত, নিজৰ অঞ্চলত, কিন্তু শিকে তেওঁলোকে কলেজখনত প্ৰকৃতি সাহিত্য। আৰু গোটেই কামটো কিন্তু সৌম্যদীপ দত্তই আমাৰ ভাষাত কৰিছিলে। তেওঁক আমি চিলেবাছত লোৱাৰ পিছত আমি কৰ্মসহ গোটেই কাৰ্বাজত ভিতৰলৈ সোমাই গ'লোঁ। আৰু গৈ আমি দেখিলোঁ যে আমি যদি এখন ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ কিতাপবোৰ পঢ়িবলৈ উদগনি যোগাবৰ কাৰণে ব্যৱস্থা লওঁ, খুব ভাল। তেতিয়া আমি এটা প্ৰজেক্ট ব্যৱস্থা কৰিলোঁ। MA ছাত্ৰ ছাত্ৰীসকলে প্ৰজেক্ট কৰি তেওঁৰ কিতাপক লৈ, আৰু প্ৰজেক্টবিলাকৰ পৰা আমি এটা প্ৰবন্ধ তেওঁলোকক লিখিবলৈ ক'লোঁ। লিখাৰ পিছত আমি তাৰ নিৰ্বাচিত প্ৰবন্ধসমূহ একেলগ কৰি এই কিতাপখন সৌম্যদীপ দত্তৰ বিষয়ে কৰিলোঁ। তাত অৱশ্যে সৌম্যদীপ দত্তৰ অন্য কথাবোৰো আছে, তেওঁৰ জীৱনৰ অন্য কথাবোৰ আছে, কিন্তু এখন কিতাপ ফ'কাছ কৰিছোঁ আমি। তাৰমানে ইয়াতে সৌম্যদীপে লিখা কিতাপ গ্ৰন্থসমূহৰ ওপৰত আলোকপাত আছে, আলোকপাত আৰু ছাত্ৰ ছাত্ৰীসকলে কৰিছে, তেওঁলোকে কৰিছে গোটেইখিনি ছাত্ৰ ছাত্ৰীসকলে কৰিছে। প্ৰত্যেকখন মানে 33খন প্ৰকৃতি সম্পৰ্কীয় লেখা ওলাইছে। মানে গোটেইকেইখন হয়তো নাই, আমি দুই এখন অলপমান এৰিবলগীয়া হৈছে, যিহেতু ইমান আমি ছাত্ৰ ছাত্ৰী পোৱা নাই কাম কৰিবলৈ, দুইখন এৰিছোঁ। আচ্ছা, হয়। চৌম্য, কি ক'ব এইটো উত্তৰ গুৱাহাটী কলেজৰ, উত্তৰ লখিমপুৰ কলেজৰ যিটো প্ৰয়াস, যিখনে প্ৰসংগত পদক্ষেপ যে প্ৰকৃতি সন্দৰ্ভত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চৰ্চা কৰিছে বা তেওঁলোকক এই প্ৰকৃতিৰ মাজত নিমজ্জিত কৰাৰ প্ৰচেষ্টা চলাইছে, কি ক'ব বিচাৰে? প্ৰণয়, মোৰ কিতাপ লৈছে সেইটো ডাঙৰ কথা নহয়। চবতকৈ ডাঙৰ কথা হ'ল যে মহাবিদ্যালয় পৰ্যায়ত আনুষ্ঠানিকভাৱে অসমীয়া প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় লিখা মেলা ছাত্ৰ ছাত্ৰীৰ মন মগজুত সোমাই দিয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো ডক্টৰ অৰবিন্দ ৰাজখোৱা আৰম্ভ কৰিছে। সেইকাৰণে তেওঁক মই শ্ৰদ্ধা কৰোঁ। আৰু এই কামটোৰ কাৰণে অসমৰ প্ৰকৃতি আন্দোলন, অসমৰ প্ৰকৃতি সাহিত্য আন্দোলনৰ তেওঁ চিৰস্মৰণীয় হৈ থাকে। পৰৱৰ্তী ক্ষেত্ৰত বিভিন্ন মানুহ লিখিব, বিভিন্ন কাম কাজ হৈ থাকিব। সেইটো এটা ক্ৰমবিৱৰ্তিত অগ্ৰগতিৰ পিনে আগুৱাই যোৱাৰ এটা প্ৰক্ৰিয়া। কিন্তু এই প্ৰক্ৰিয়াটোৰ মানে ফাৰ্ষ্ট কিক, প্ৰথম যিটো কিক কৰিলে সেই কিকটো তেওঁ কৰিলে। আৰু মই ভাবোঁ যে অসমৰ প্ৰতিখন মহাবিদ্যালয়, প্ৰতিখন বিশ্ববিদ্যালয় এই কথাটো, এই তেওঁলোকৰ এই যে কামটো, সেই কামটোক অনুকৰণ কৰিব, শ্ৰদ্ধাৰে অনুসৰণো কৰিব আৰু হয়তো আৰু আগুৱাই লৈ যায়। তো সেইটো এটা ইউনিক কাম আৰু প্ৰকৃতি আন্দোলনৰ দৃষ্টিভংগীৰ পৰাও বহুত ডাঙৰ কাম। আৰু চবতকৈ ডাঙৰ কথা ইয়াতে এটা আছে, ইয়াতে ডক্টৰ অৰবিন্দ ৰাজখোৱাৰ কিতাপ আগত যিকেইটা সাহিত্য একাডেমীত তেওঁ লেকচাৰৰ মই শুনিছোঁ, তেওঁ প্ৰকৃতি সাহিত্যটো আনিছে কি অকল খালি গছ বন চৰাই ফুল নদী থাকিলে নহ'ব, সেইটোতো চব সাহিত্যত আছে। তেওঁ কৈছে প্ৰকৃতি সংৰক্ষণমূলক সাহিত্য, সেইটো বহুত ডাঙৰ কথা। এনেকুৱা সাহিত্য যেই সাহিত্যই পৃথিৱীৰ মংগলৰ বাবে কাম কৰিব, সেই সাহিত্য
যে অগ্ৰাধিকাৰ পাব পৰৱৰ্তী প্ৰজন্মৰ ওচৰত এইটো ধৰক সেইকাৰণে মই ভাবোঁ যে পৃথিৱীৰ মংগলৰ বাবে যিবোৰ সাহিত্য হ'ব সেই সাহিত্যক লৈ পৰৱৰ্তী প্ৰজন্ম আৰু আগুৱাই লৈ যাব আৰু সেই সাহিত্য বেছিকৈ চৰ্চা কৰিব। ডক্টৰ ভাস্কৰ, নিশ্চয় আপোনালোকে এইটো নেচাৰ্ছ বেকন বা সৌম্যদীপ দত্তৰ বিষয়ে গ্ৰন্থখন প্ৰণয়ন কৰাৰ আগতে আপোনালোকে এই বিষয়ত অলপমান অধ্যয়ন কৰিছিলে। নিশ্চয়। এই সৌম্যদীপ দত্ত মানুহজন ব্যক্তিজন সন্দৰ্ভত আপোনাৰ কি ধাৰণা, কি ক'ব বিচাৰিব? কিমানখিনি অৰিহণাখিনি কিমান বুলি ভাবে আপুনি, কিদৰে আপুনি তাক তোলা সেইটো এটা ডাঙৰ এটা বিস্ময়। কাৰণ আমি প্ৰকৃতি সাহিত্য অন্তৰ্ভুক্ত কৰিবলৈ যাওঁতে গোটেই পৃষ্ঠভূমিটো পঢ়িবলগীয়া হৈছে। 1772 চনত গছে অক্সিজেন দিয়াৰ বুলি আৱিষ্কাৰ কৰাৰ পিছৰ পৰা যিটো পৃথিৱীত ঘটিছে আমি ষ্টাডি কৰিছোঁ। অসমৰ প্ৰকৃতিৰ সংৰক্ষণ আৰু প্ৰকৃতি ধ্বংসৰ ইতিহাস অধ্যয়ন কৰিছোঁ আৰু অসমত প্ৰকৃতিৰ বিষয়ে লিখা মেলা কৰা, চৰ্চা কৰা মানুহৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এতিয়া পাৰ্থক্যবোৰ এনেকুৱা ধৰণৰ যে প্ৰকৃতিৰ উল্লেখটো সাহিত্যত আছে, আপোনালোকে এইটো চবেই জানে, এইটো ক'বলগীয়া নাথাকে। কিন্তু প্ৰকৃতিৰ উপযোগিতা অধ্যয়নৰ কামটো আমাৰ লাহে লাহে আৰম্ভ হৈছে। প্ৰকৃতি কেনেকৈ ব্যৱহাৰ কৰিম, কেনেকৈ আমি গছ ৰুম, চৰাই চিকাৰ কৰিম, কেনেকৈ, এইবিলাক চব আছে। কিন্তু কথা হ'ল প্ৰকৃতি সংৰক্ষণৰ যিটো মানসিকতা, সেই মানসিকতাটো কিন্তু দুই এজন মানুহে কৈছে, কিন্তু বিক্ষিপ্ত। গোটেই দীঘলীয়া জীৱনকাল ধৰি এজন ব্যক্তিয়ে সেই বিষয়টোতে কাম কৰি থকা নাই। অসমত মই সেই কামটো দেখা নাই। আৰু দ্বিতীয়তে এটা সংগঠন আজি 40 বছৰ ধৰি নেচাৰ্ছ বেকনে যিটো কাম কৰিছে, নেচাৰ্ছ বেকনৰ কামটো কিন্তু একদম এটা ফ'কাছ হৈ আছে যে প্ৰকৃতি সংৰক্ষণ কৰিব, তাৰ কাৰণে যিকোনো কাম তেওঁলোকে কৰিব। সাহিত্য লিখিব, মিটিং কৰিব, চেমিনাৰ কৰিব, চব কৰিব তেওঁলোকে। এই তাৰ কাৰণে কিন্তু কেতিয়াও এটা লাজুকী লতাৰ নিচিনাকৈ আঁতৰি যোৱা নাই, সংঘাতৰ মুখামুখি হোৱা আঁতৰি যোৱা নাই। তেওঁৰ বিষয়ে যিখিনি মই পঢ়িছোঁ বা বুজিছোঁ, তেওঁৰ লগত থাকি বা মাতি নি আমি মিটিং কৰোঁতে যিখিনি বুজিছোঁ, আঁতৰি যোৱা নাই। আৰু সংৰক্ষণৰ কাৰণে তেওঁলোকে কোনো কম্প্ৰমাইজ কৰা নাই, কেতিয়াও আপোচ কৰা নাই। সংৰক্ষণটো হ'বই লাগিব, আৰু নহ'লে লাগিলে নেচাৰ্ছ বেকনৰ লগত সংঘাত হৈ যাব, কিন্তু সংৰক্ষণৰ পৰা তেওঁলোকে আঁতৰি অহা নাই। আৰু এটা কাম নেচাৰ্ছ বেকন আৰু সৌম্যদীপ দত্তই কৰিছে, সেইটো হ'ল যে প্ৰকৃতিখনক আমি ভালকৈ ৰাখিব লাগে মানুহৰ স্বাৰ্থত। সেইটো খুব গুৰুত্ব দিয়ে। আমাৰ এতিয়া প্ৰকৃতি সংৰক্ষণ যে কৰা ব্যক্তিসকলে, আপুনি পৰিৱেশ দিৱসতো দেখিব প্ৰকৃতি লাগিব, নহ'লে মানুহ জীয়াই নাথাকিব। কিন্তু সৌম্যদীপ দত্তই অসমত এটা কাম কৰিছে, যিটো অসমত আৰু আনে কোনেও কৰা বুলি মই নাজানো, মই পঢ়া নাই। সেইটো হ'ল যে পৃথিৱীখনৰ প্ৰত্যেকটো জীৱৰ নিজৰ জীয়াই থকাৰ অধিকাৰ আছে, প্ৰকৃতিখনক প্ৰাকৃতিকভাৱে থকাৰ অধিকাৰ আছে। সেই অধিকাৰটোৰ সপক্ষে অসমত মাত মতা একমাত্ৰ ব্যক্তি মোৰ দৃষ্টিত, মই আৰু আছে যদিও নাজানো, কিন্তু সৌম্যদীপ দত্ত। পৃথিৱীখনৰ যিটো স্বাৰ্থ, মানুহটো পৃথিৱীত আৰু বহুত দেৰিকৈ অহা এটা প্ৰাণী, তাৰ আগত থকা প্ৰকৃতিৰ যিটো গুৰুত্ব অধিকাৰ, সেইটো প্ৰতিষ্ঠা কৰাটো চেষ্টা আৰু মানসিকতাটো মানুহক দিয়াৰ যিটো চেষ্টা, সেইটো কিন্তু সৌম্যদীপ দত্তইহে অসমত অকল কৰা মই দেখিছোঁ। আৰু এইটো একদম এটা খুব উচ্চ পৰ্যায়ৰ মানসিকতা, যিটোৱে আমাক বেছিকৈ মোহিত কৰে। আৰু আমি তেওঁ অধ্যয়ন কৰিবলৈ লোৱাৰ নেপথ্যতো সেই কথাখিনি জড়িত হৈ আছে। ঠিক আছে, আপুনি ক'লে সৌম্যদীপে যিখিনি কৰিছে নিখনে প্ৰশংসনীয়, কিন্তু সৌম্যদীপৰ উপৰিও আৰু একাংশ আছে যিসকলে এতিয়া নেচাৰৰ প্ৰতি, নেচাৰ কনজাৰ্ভেশ্যনৰ প্ৰতি তেওঁলোকে নিজকে উৎসৰ্গ কৰিছে। এনেকুৱা আৰু সৌম্যদীপহঁতৰ লগতে বহুত মানুহ এতিয়া ওলাই আহিছে। মই সৌম্যদীপৰ পৰা এই কথা জানিব মন গৈছে যে সৌম্যদীপে এতিয়া শেহতীয়াকৈ দেখিবলৈ পালোঁ যে তেওঁ প্ৰকৃতি সম্পৰ্কীয় 33খন গ্ৰন্থ প্ৰণয়ন কৰাৰ উপৰিও আৰু অন্যান্য বিষয়ৰো 10-12খনমান গ্ৰন্থ লিখিছে এতিয়ালৈকে, নহয়? আৰু এটা দেখিবলৈ পালোঁ শেহতীয়াকৈ সৌম্যদীপে তেওঁ ইতিমধ্যে হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্মক আঁকোৱালি লৈছে। ইয়াৰ আঁৰৰ কাৰণটো জানিব, কিহৰ কাৰণে হঠাৎ সৌম্যদীপ দত্তই বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'ল, আৰু বৌদ্ধ ধৰ্মৰ ইতিমধ্যে কেইবাখনো গৱেষণামূলক তেওঁ গ্ৰন্থ ইতিমধ্যে তেওঁ প্ৰণয়ন কৰা দেখিবলৈ পাইছোঁ। মহাপুৰুষ গৌতম বুদ্ধই 5টা বস্তু ত্যাগ কৰিব কৈছে। চুৰি ত্যাগ কৰিব কৈছে, হত্যা ত্যাগ কৰিব কৈছে, ব্যভিচাৰ ত্যাগ কৰিব কৈছে, মিছা কথা ত্যাগ কৰিব কৈছে, হয়নে নহয়? আৰু নিচা দ্ৰব্য ত্যাগ কৰিব কৈছে। এই 5টাহে ত্যাগ কৰিব কৈছে, আৰু একো বস্তু ত্যাগ কৰিব পোৱা নাই। সেইকাৰণে বুদ্ধিজিম ল'লে একো ত্যাগ কৰিব নালাগে, এই 5টা অকল ত্যাগ কৰিব লাগে। আৰু সেই 5টাৰ বাহিৰে মই বেলেগ কোনো বস্তু ত্যাগ কৰাৰ কথা নাভাবোঁ। চব থাকিব, খালি 5টা বস্তু ত্যাগ কৰিব লাগে। আৰু বৌদ্ধ ধৰ্মৰ কথা এই কাৰণে কওঁ, বেচিকেলি আমি ভাৰতবৰ্ষ, গোটেই ভাৰতবৰ্ষৰ যদি সংস্কাৰ যদি হৈছিল, বুদ্ধ এজন মহামুনি যোনে ভাৰতক সংস্কাৰ কৰিছিল, তো আমি বেচিকেলি বুদ্ধিষ্টে আছিলোঁ। আৰু গোটেই পৃথিৱী যদি ভাৰতক যদি গ্ৰহণ কৰিছে, বুদ্ধকে গ্ৰহণ কৰিছে, গোটেই পৃথিৱী বুদ্ধক গ্ৰহণ কৰিছে। সেইকাৰণে বৌদ্ধ ধৰ্ম এটা শাশ্বত কথা, বৌদ্ধ ধৰ্মৰ এটা প্ৰেক্টিচৰ কথা। বৌদ্ধ ধৰ্ম কাৰো লগত ভেদভাৱ নিশিকায়, বৌদ্ধ ধৰ্ম কাৰো প্ৰতি চবৰ প্ৰতি সৎ আচৰণটোৱে শিকায়। সেইকাৰণে বৌদ্ধ যদি আচৰণগতভাৱে মানুহ যদি ঠিক ঠাক থাকে, সি বৌদ্ধ। আৰু বৌদ্ধ ধৰ্মৰ প্ৰেক্টিচৰ বস্তু, সেইটো আমি প্ৰেক্টিচ কৰোঁ। আৰু হিন্দু ধৰ্মৰ মানে কি হয়, এইটো বস্তুটো ইমান বহল। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিসকল মানুহ, সেই মানুহখিনি ইণ্ডাছ ক'ব নোৱাৰিছিল, হিন্দু কৈ হিন্দু কথাটো তেনেকৈ আহিল। ভাৰতবৰ্ষত উদ্বুদ্ধ হোৱা চব বস্তুৱে ইণ্ডাছ হিন্দু এটা দৃষ্টিত। ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা যি ধৰ্ম আছে, জনগোষ্ঠীয় ধৰ্মৰ পৰা আৰম্ভ কৰি পেলাই যি
সেইবোৰ ভাল না বেয়া সেইটো আপেক্ষিক, সেইবোৰ সমালোচনা কৰিব নোৱাৰোঁ, ভালো ক'ব নোৱাৰোঁ, বেয়াও কৰিব নোৱাৰোঁ। সেইবোৰ চব এই মাটিৰ পৰা উদ্ভূত হোৱা ধৰ্ম। তো সেইবোৰ হিন্দু ধৰ্ম গোটেইখিনি। তো বৌদ্ধ ধৰ্ম প্ৰমোট এইকাৰণে কৰিব লাগে যে মই ভাবোঁ যে বৌদ্ধ ধৰ্মৰ প্ৰথমত মংগল, মাজত মংগল, শেষতো মংগল। বৌদ্ধ ধৰ্ম বৌদ্ধৰ কথা যদি মানে মোৰ মংগল হ'ব, মোৰ পৰিয়ালৰ মংগল হ'ব, পৰিবাৰৰ মংগল হ'ব, দেশৰ মংগল হ'ব, চব। সেইকাৰণে বুদ্ধক জানিব লাগিব ফাৰ্ষ্টে, বুদ্ধক জানিবতো লাগিব। সেইকাৰণে বুদ্ধ ধৰ্মৰ লগত সংঘাত কাৰো নাই। বুদ্ধ ধৰ্ম চবকে মিলাইহে লৈছে, সংঘাত কৰিবলৈতো তেওঁ শিকোৱা নাই। এতিয়া চম্বদ্বীপে মই দেখিবলৈ পাইছোঁ যে যিবিলাক গৱেষণামূলক গ্ৰন্থ লিখিছে তাত বুদ্ধৰ যিবিলাক দীক্ষা, সেই দীক্ষাবিলাকৰ তেওঁ অনুসন্ধান কৰি বহুবিলাক কথা লিখিছে। এতিয়াও দেখিছে বৌদ্ধ ধৰ্মও বহুধা বিভক্ত, কেইবাটাও সূতত বিভক্ত বৌদ্ধ ধৰ্মৰ এয়া। গতিকে চম্বদ্বীপ দত্তই কোনটো অনুসৰণ কৰে তাৰ ভিতৰত? এইটো বহুত ভাল প্ৰশ্ন। বৌদ্ধ ধৰ্ম বহুধা বিভক্ত নহয়। এইকাৰণে নহয় যে পঞ্চশীলৰ পৰা নিৰ্বাণলৈকে কথাটো একে। কিন্তু হীনযান মহাযানৰ পৰা আৰম্ভ কৰি আপোনালোকে যে এই যে চাই হীনযান মহাযান, হীনযানত আকৌ গেলুক সম্প্ৰদায়, কাইকবু, চাক্য, নিংমা, এইবোৰ হ'ল এটা স্কুল, এটা বিদ্যালয়। যেনেকুৱা আমাৰ প্ৰত্যেকটো বিদ্যালয় আছে, জাতীয় বিদ্যালয় আছে, ডন বস্কো আছে, সেণ্ট মেৰিজ আছে, বিদ্যালয় বেলেগ বেলেগ, চিলেবাছ একেই পঢ়াই আছে। চিলেবাছটো হ'ল বৌদ্ধ ধৰ্ম, স্কুলবোৰৰ নাম হ'ল বেলেগ বেলেগ। আমি কি ভাবোঁ, স্কুলবোৰৰ কথা ভাবি পেলাই ভাবোঁ যে এইটো বেলেগ বেলেগ। বেলেগ নহয়, হিন্দু ধৰ্মৰ নিচিনা নহয়। সেইকাৰণে বৌদ্ধ ধৰ্ম তেনেকুৱা হোৱা নাই। হিন্দুত যেনেকুৱা শাক্ত আৰু শৈৱৰ কেতিয়াবা কাজিয়া হৈছে, শাক্ত আৰু বৈষ্ণৱৰ কাজিয়া হৈছে, খ্ৰীষ্টান ধৰ্মত যেনেকুৱা প্ৰটেষ্টেণ্ট এণ্ড কেথলিকৰ কাজিয়া হৈছে, মুছলমানত যেনেকুৱা শিয়া সুন্নিৰ কাজিয়া হৈছে, বুদ্ধিজিমৰ মাজত এইবোৰ কাজিয়া নাইতো। মানুহে যিহেতু বুদ্ধিজিম ভালকৈ বুজি নাপায়, সেইকাৰণে ভাবে বেলেগ এটা দৃষ্টিভংগীৰে ভাবে। এইবোৰ বেলেগ বেলেগ বিদ্যালয়। কিন্তু হীনযান মহাযান মানে তেওঁলোকে বেলেগ বেলেগ ধৰণে আচৰণ নকৰে, ধৰ্মীয় আচৰণবিলাক বেলেগ বেলেগ নহয়। একদম নহয়। মানে হীনযান মহাযান মানে কথাটো কি, থেৰবাদী যিসকলে, যাক হীনযান বুলি কোৱা হয়, থেৰবাদীসকলে কয় আমি বুদ্ধক মানিম, বুদ্ধৰ কথা মানিম, আমি নিজৰ নিৰ্বাণৰ বাবে কাম কৰিম, সহজভাৱে। মহাযানখিনি কয় মই বুদ্ধৰ কথাটো মানিম, বুদ্ধৰ নিচিনা আৰুতো মহান মানুহ আছে, কাৰণ বুদ্ধটোক আকৌ ভেদভাৱ কৰিবলৈ শিকোৱা নাই, তেওঁৰ কথাও মানিম। আকৌ মই খালি মোৰ নিজৰ নিৰ্বাণৰ নহয়, আপোনাৰ নিৰ্বাণৰ কাৰণেও প্ৰাৰ্থনা কৰিব, পৃথিৱীৰ প্ৰত্যেকটো প্ৰাণী যাতে মংগল হয়, সুখত থাকে, তাৰ কাৰণে চেষ্টা কৰিব। সেইকাৰণে সংঘাত ক'তো নাই, বিৰোধ ক'তো নাই। আৰু এটা কথা, খুব ভাল কথা আপুনি ক'লে, আৰু এটা কথা বহুত মানুহৰ মুখত শুনিব যে বৌদ্ধটো মূৰ্তি পূজাৰ বিৰোধী আছিল, হয় নে নহয়? কাৰণ মহাযানীখিনি মূৰ্তি 10 হাত 20 হাত মূৰ্তি পূজা কৰে, অৱলোকেশ্বৰৰ মূৰ্তি, মূৰৰ ওপৰত মূৰ, হয় নে নহয়? বুদ্ধ মূৰ্তি পূজাৰ বিৰোধী আছিল। বুদ্ধ কেতিয়াও মূৰ্তি পূজাৰ বিৰোধী নাছিল। বুদ্ধ ধৰ্মৰ বুদ্ধ ক'তো লিখা নাই যে মূৰ্তি পূজা নকৰিবা, কিবা কোৱা নাই যে মূৰ্তি তুমি নাচাবা, মূৰ্তি পূজা নকৰিবা। বুদ্ধ মূৰ্তি পূজাৰ বিৰোধী নাছিল, বুদ্ধ নিজৰ মূৰ্তি পূজাৰ বিৰোধী আছিল। কথাটো বহুত অন্তৰ। বুদ্ধ নিজৰ মূৰ্তি পূজাৰ বিৰোধী আছিল, কিন্তু বেলেগ মূৰ্তি পূজাৰ বিৰোধী নাছিল। তেওঁ সেইবোৰ লৈ পেলাই উদাসীন আছিল। কোনোবা মূৰ্তি পূজা কৰিছে, কৰা নাই, শীল পালন কৰিব গৈছে, আচৰণ ঠিক কৰিব গৈছে। আপোনাৰ যদি আচৰণ ঠিক হয়, মূৰ্তি পূজা কৰিলেও আপুনি ঠিক, আপোনাৰ যদি আচৰণ ঠিক নহয়, মূৰ্তি পূজা নকৰিলেও আপুনি ঠিক নহয়। কথাটো বুদ্ধৰ তেনে। ঠিক আছে, মই এতিয়া আকৌ এবাৰ চম্বদ্বীপক সুধিব খুজিছোঁ। চম্বদ্বীপে বৌদ্ধ ধৰ্ম সন্দৰ্ভত গৱেষণামূলক কাম কৰি আছে। কি ধৰণৰ কামত ব্যস্ত আছে বৰ্তমান? কেনেকুৱা ধৰণৰ চৰ্চা, কেনেকুৱা ধৰণৰ অনুসন্ধানত ব্ৰতী হৈ আছে? মোৰ মানে বৌদ্ধ ধৰ্মক লৈ পেলাই মোৰ 3টা আছে। মানে আমাৰ আগৰ পণ্ডিতসকলৰ লিখা মেলা, সিহঁতৰ যিটো অভিব্যক্তি, বেছিভাগ পণ্ডিতৰ, তাৰ পৰা অসমীয়া সমাজ আৰু অসমীয়া মানুহৰ এটা ধাৰণা হৈছে বৌদ্ধ ধৰ্ম কেতিয়াও নাছিল অসমত। কিন্তু সেইটো সম্পূৰ্ণ ভুল। আমি চব বুদ্ধিষ্ট আছিলোঁ, আমি চব বৌদ্ধ ধৰ্মৰ ধাৰাতে আছিলোঁ। আমাৰ যে অসমত যে নাৰীৰ মৰ্যাদা বেছি, এইকাৰণে যে যিহেতু বৌদ্ধ সংস্কাৰৰ মাজেৰে আমি গৈছোঁ। আমি যে ভেদভাৱ কম মানুহ, আমাৰ ইয়াতে যে ছুৱাছাত নাই, জাতি বিচাৰ যে আমি নকৰোঁ, কোনেও নকৰোঁ। আমি ইয়াতে জাতি বিচাৰ ভাৰতৰ আন ঠাইত যিমান শক্তিশালী, উৰিষ্যাত যিমান শক্তিশালী, আমাৰ ইয়াতে ইমান শক্তিশালী নহয়। নৰ্থ ইণ্ডিয়াত যিমান শক্তিশালী, আমাৰ ইয়াতে ইমান শক্তিশালী নহয়। তাৰ কাৰণ যে আমি বৌদ্ধ এটা এৰাৰ মাজেৰে গৈছোঁ, বৌদ্ধ যুগৰ মাজেৰে গৈছোঁ, হয় না? তো এই বৌদ্ধ যুগটোক মানে আমাৰ বহু পণ্ডিতে অস্বীকাৰ কৰি আহিছে। সেইটোক প্ৰতিষ্ঠা কৰা নতুন প্ৰজন্মৰ ওচৰত যে এইটো এটা ভুল কথা, সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ যিমান শিলৰ মন্দিৰ স্থাপত্য যি আছে, সেইবোৰ বেছিকেলি বৌদ্ধ যুগতে হৈছে। এইবোৰ বৌদ্ধ দেৱ দেৱীৰ মন্দিৰ, কামাখ্যাৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ হাজৰ হয়গ্ৰীৱলৈকে বৌদ্ধ যুগত গঠিত হৈছে। ইয়াতে বিৰোধ একো নাই।
কিন্তু এই সত্যটোক আমি মানিব লাগিব। এতিয়া ইউৰোপত আজি সিহঁতে খ্ৰীষ্টিয়ান, কিন্তু সিহঁতে কয় আমি এটলাছৰ পূজা কৰিছিলোঁ, মৰফিয়াৰ পূজা কৰিছিলোঁ, হাৰকিউলিছৰ পূজা কৰিছিলোঁ। এই যে সত্যটোক আমি বুজিব লাগিব। নাই তাৰমানে এতিয়া কামাখ্যা মন্দিৰ বা অন্যান্য যি মন্দিৰ তাৰ আগতেই বৌদ্ধ ধৰ্মৰ ইয়াত প্ৰসাৰ হৈছিল নেকি? একদম কামাখ্যা মন্দিৰৰ যদি আপুনি ইতিহাস যদি চায়, বিশ্বসিংহ যেতিয়া কামাখ্যা মন্দিৰ প্ৰথম চাই তেওঁ কি লিখিছে আপুনি চাব, যেতিয়া ডাঙৰ ডাঙৰ স্তূপত চাকি বন্তি জ্বলাই পেলাই পূজা কৰি আছে, পৰিত্যক্ত অৱস্থাত আছিল। হয়গ্ৰীৱ হাজোৰ মন্দিৰ পৰিত্যক্ত অৱস্থাত আছিল। এই কোচ ৰজাসকলে বহুত মাটি বাৰী সম্পত্তি দিও মানে নাযায় মানুহে তাতে। কিয়নো বৌদ্ধ যুগত এইবোৰ হৈছিল, পিছত বৌদ্ধ যুগ যেতিয়া গুচি গ'ল এইবোৰ পৰিত্যক্ত হ'ল। পৰৱৰ্তী ক্ষেত্ৰত আকৌ হিন্দু যুগত যেতিয়া বিশ্বসিংহ সিহঁতে কোচসকলে যেতিয়া হিন্দু হ'ল, আকৌ হিন্দু মন্দিৰ ৰূপে সেইটো প্ৰতিষ্ঠা কৰিল। এইটো ইতিহাস, এইটোত অন্যায় একো নাই, এইটোত বিৰোধ একো নাই। আমি আমাৰ ইতিহাস নাজানিম নাই। মানে সেই কামাখ্যা মন্দিৰ কি আছিলে? বৌদ্ধ মন্দিৰ। বৌদ্ধ মন্দিৰ আছিল কামাখ্যা। কামাখ্যা মন্দিৰ যিমান আপুনি মানে এই কথাটো কণ্ট্ৰভাৰ্চিয়েল শুনাব, যিমান বহুত বিতৰ্কিত কথা আচলতে এইটো, যাৰ ৰিচাৰ্চ হৈছে, যিমান ৰিচাৰ্চ পেপাৰ আছে আপুনি চাওক, সেইবোৰ বৌদ্ধ মন্দিৰ আছে। এতিয়াও কামাখ্যাত তাৰাৰ মন্দিৰ আছে। এতিয়া মোৰ কিতাপখন চাব, মোৰ বৌদ্ধ কিৰাত কিতাপখন খুলি চাব, তাতে সেই টিবেটিয়ান ঘট, টিবেটিয়ান লায়ন এইবোৰৰ চব চিহ্ন আছে। আপুনি চাব, আপুনি হয়গ্ৰীৱ হাজোৰ মন্দিৰত যদি যায় আপুনি চাব ওপৰত বুদ্ধ মূৰ্তি আছে। আপুনি হয়গ্ৰীৱ হাজোৰ এইটো বৈষ্ণৱ মন্দিৰ বুলি কয়, তাতে মৰা শৱৰ ওপৰত তাৰা আছে, মূৰ্তি এতিয়াও আছে, গৈ চাব। মোৰ কিতাপখনতো ফটো দিয়া আছে। সেইকাৰণে বিৰোধৰ কথা নাই, সত্যটোকতো মানিব লাগিব। তাৰমানে সৌম্যদীপ দত্তই ক'ব বিচাৰিছে যে কামাখ্যা মন্দিৰ এতিয়া যদিও এটা হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থস্থান, কিন্তু পূৰ্বতে এইখন এখন বৌদ্ধ মন্দিৰ আছিল। পৰৱৰ্তী সময়ছোৱাত কামাখ্যা মন্দিৰ কথাটো মই আৰু স্পষ্ট কৰি দিওঁ, মই আজি হিন্দু হৈ আছোঁ, হয় নে নহয়? মই কিবাকে যদি বেলেগ এটা ধৰ্ম লৈ লওঁ, মোৰ পূজাৰ স্থলী ঘৰ বাৰী একে থাকিব না, মই তেতিয়া সেইটোৰ উপাসনা কৰিম। কথাটো আমি যেতিয়া বৌদ্ধ আছিলোঁ, কামাখ্যা আমাৰ ওচৰত পবিত্ৰ আছিল, পিছত আমি হিন্দু হৈ গ'লোঁ, এতিয়াও আমাৰ ওচৰত পবিত্ৰ। কথাটো তেনেকুৱা। এই চবত উজনি অসমত আহোমৰ যিবোৰ মন্দিৰ আছে, আহোম যেতিয়া বৌদ্ধ আছিল তেতিয়া এইবোৰ হৈছে, তেতিয়া পবিত্ৰ আছিল। পৰৱৰ্তী ক্ষেত্ৰত যেতিয়া আৰু হিন্দু হৈ গ'ল সেইটো পবিত্ৰ আছে। বিৰোধটো একো নাই। এচাম মানুহে খালি এইটো বিৰোধ বুলি কয়। স্বামী বিবেকানন্দই কি কৈছে? স্বামী বিবেকানন্দই কৈছে, চিকাগোত গৈ পেলাই কৈছে যে ভাৰতবৰ্ষৰ দুৰ্দিন হৈছে এইকাৰণে যে হিন্দু আৰু বৌদ্ধ দুটাক আমি পৃথক কৰি পেলালোঁ। এই দুটা একে সংস্কৃতিৰ মাজেৰে গঢ় লৈ উঠা বস্তু, সেইটো ৰিয়েলাইজ কৰিব লাগিব। বহুতে আচৰিত হ'ব শুনি পেলাই, বহু হিন্দুও আচৰিত হ'ব, বহু বেলেগ মানুহো আচৰিত হ'ব। ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে চবতকৈ বেছি যদি কোনোবা কাম কৰিছে তেওঁ হ'ল শ্যামাপ্ৰসাদ মুখাৰ্জী। শ্যামাপ্ৰসাদ মুখাৰ্জীক RSSৰ মানুহ বুলিহে জানে। শ্যামাপ্ৰসাদ মুখাৰ্জী প্ৰথম মানুহ যোনে ভাৰতবৰ্ষত বৌদ্ধ কনফাৰেন্স কৰিছে, ইণ্টাৰনেশ্যনেল বৌদ্ধ কনফাৰেন্স কৰিছে। এলবাৰ্ট হলত বৌদ্ধ অস্থি যিবোৰ লৈ গৈছিল, মুদগল অতিতিশ্ব অস্থি লৈ গৈছিল ব্ৰিটিছে, সেই অস্থি শ্যামাপ্ৰসাদ মুখাৰ্জী লৈ আহিছে ভাৰতবৰ্ষত। সোৱাগান পেগডাৰ পৰা আৰম্ভ কৰি পেলাই গোটেই চাউথ ইষ্ট এছিয়াত খালী ভৰিত প্ৰচেছন কৰি তেওঁ দি আহিছে। সেই কথাখিনি আমাৰ আলোচনা নকৰে, নাজানে, কথাবোৰ আবল তাবলকে কয়। কথাটো বিৰোধ ক'তো নাই। কথাটো হ'ল যে আমাৰ ট্ৰেডিশ্যনৰ, আমি এতিয়া 500 বছৰীয়া জাতি নেকি? 2500 বছৰ বুদ্ধৰ সময়ৰ পৰা আমি নাছিলোঁ জানো? তেতিয়াৰ পৰা আমাৰ লিগেচি নাই জানো? তো আমি তেতিয়া কি আছিলোঁ? বুদ্ধিষ্ট আছিলোঁ, হ'লোঁ। আজি যদি কিবা বেলেগ ধৰ্ম কোনোবা যদি আহি যায় দেশত, আমি যদি পৰিস্থিতিৰ কাৰণে বেলেগ ধৰ্ম লৈ ল'লোঁ তো হৈ গ'লোঁ, তো আমাৰ লিগেচিটোকে নোহোৱা হৈ যাব নেকি? সেই সত্যটো গ্ৰহণ কৰিব গৈছোঁ। ইয়াতে বিৰোধ কাৰো নাই। এইটো ভাৰতীয় ধৰ্ম, দুটাই ভাৰতীয়, দুটাই ভাৰত, বৌদ্ধ ভাৰতৰ। বৰঞ্চ ভাৰতৰ চবতকৈ গ্ৰহণীয় মহামুনি হ'ল বৌদ্ধ। হিন্দুসকলেতো বুদ্ধক বিষ্ণুৰ অৱতাৰ বুলি পূজা কৰে। তাৰমানে হিন্দু বৌদ্ধৰ মান্যতা ক'ত আছিল আপুনি ভাবক? গোটেই হিন্দুসকলে তাক বিষ্ণুৰ অৱতাৰ বুলি পূজা কৰে, সুপ্ৰিম ডিটি। তাৰমানে বৌদ্ধ কিমান ওপৰত আছে। সেইকাৰণে ইয়াতে বিৰোধ একো নাই, সত্যটো আছে। মই সেই সত্যটোৱে মানুহক ক'ব বিচাৰোঁ। আৰু সেই সত্য উদ্ঘাটনৰ স্বাৰ্থতে এই গ্ৰন্থবিলাক ওলাই আছে একদম নিশ্চিতভাৱে। আৰু এতিয়া চাওক, অলপ দিন আগলৈকে আমাৰ পণ্ডিতসকলৰ কিতাপৰ খুলি চাব, আমাৰ শ্ৰীসূৰ্য পাহাৰৰ স্তূপবোৰক শিৱলিংগ বুলি লিখি বহি আছে, ফটো দি। যেতিয়া আমি লিখিলোঁ এইবোৰ চব বৌদ্ধ স্তূপ, কোনো শিৱলিংগ নহয়। তো শিৱলিংগ বুলি মোৰ ল'ৰাটো যদি সেইটো জানে, মোৰ হীনমন্যতা মই নুভুকিম যে মোৰ ল'ৰাটো ভুল কথা এটা জানে, মোৰ নাতিটো ভুল কথা জানিব, কিয় ভুল কথা? নাই, ঠিক আছে। সৌম্যদীপে এটা আপুনি ক'ব খুজিছে যে আন্ধাৰে ঢাকি ৰখা এটা সত্য আপুনি উদ্ঘাটন কৰিব বিচাৰে, কিন্তু এইটো কথা নিশ্চয় নাই, বিতৰ্ক হ'ব, কিছু বিতৰ্ক হয়তো আপোনাক। আমাৰ মাজত কোনো বিতৰ্ক নাই, এচাম মানুহ আছে বিতৰ্ক কৰি ভাল পায়, এতিয়া বিতৰ্ক কৰিব। সৌম্যদীপে নিজকে কি বুলি কয়? হিন্দু বুলি কয় নে বৌদ্ধ বুলি কয়? মই
মইতো বাই বৰ্ণ আই এম হিন্দু মোক যদি আপুনি টেকনিকেলি সোধে পাছপৰ্টটো লৈ পেলাই যদি কয় তই হিন্দু না কি মই ক'ম হিন্দু বহুত মনৰ সংস্কাৰত যদি কয় যে তই কি বাই হাৰ্ট মই বুদ্ধিষ্ট মই মহাজানী বুদ্ধিষ্ট কি প্ৰিচ কৰে এতিয়া হিন্দু ধৰ্মৰ ধৰ্মীয় আচৰণ প্ৰিচ কৰে নে বৌদ্ধ ধৰ্মীয় বুদ্ধ আচৰণ ধৰ্মৰ যিটো ধৰ্মীয় আচৰণ আৰু হিন্দু ধৰ্মৰ ধৰ্মীয় আচৰণৰ মাজত পাৰ্থক্য নাই বুদ্ধ ক'তো কোৱা নাই যে ঈশ্বৰ আছে ক'তো কোৱা নাই ঈশ্বৰ নাই তেওঁ আছেও কোৱা নাই নাইও কোৱা নাই কনফ্লিক্টটো ক'তো নাই আমাৰ যে হিন্দু ধৰ্মৰ এই যে পঞ্চপ্ৰদীপ দি পেলাই আমি যে পূজা এই যে মূৰত যে লওঁ এইটো কি পঞ্চশীল সেইকাৰণে 5টা এইটো পঞ্চশীল আমাৰ যে চবত যে 5টা আছে বিকজ এইটো বৌদ্ধ ধৰ্ম তো বিৰোধটো নাই ক'তো আচ্ছা ঠিক আছে বিৰোধ নাই কিন্তু বিতৰ্ক আছে কিছু পৰিমাণে বিতৰ্ক হ'ব পাৰে আজি নহওক মই আকৌ আমাৰ সময় প্ৰায় শেষ হৈ আহিলে মই চমুৰ ওচৰত আৰু এটা কথালৈ গৈছোঁ এতিয়া চমুদ্বীপত 33খন কিতাপ গ্ৰন্থ লিখিলে গ্ৰন্থ প্ৰণয়ন কৰিলে প্ৰকৃতি সন্দৰ্ভত আৰু কি কামত এতিয়া বৰ্তমান ব্যস্ত হৈ আছে এটা গম পালোঁ গণেশ মংগল যাত্ৰা আৰম্ভ হ'ব 10 বছৰ ধৰি এই যাত্ৰা অসমৰ বিভিন্ন প্ৰান্তত চলিব আৰু কি কামত আৰু কি গ্ৰন্থ প্ৰণয়নৰ কামত জড়িত আছে গ্ৰন্থ প্ৰণয়ন আমাৰ এটা অৰণ্য অভয়াৰণ্যৰ ৰাষ্ট্ৰীয় উদ্যান বুলি এখন কিতাপ ওলাব প্ৰফিটেবল বুক ওলাবই অলপ ৰেডি হৈ আছে আমি খালি তাৰ ফৰ্মেল ইনগ্ৰেশ্যন কৰিম কালাৰ সেইখন ওলাব আৰু মই মাজত লাডাখ গৈছিলোঁ 2019 এই লাডাখৰ ওপৰত এখন কিতাপ ওলাব আৰু স্কুল কলেজৰ ল'ৰা ছোৱালীৰ কাৰণে আমি সৰু সৰুকৈ যিমান সম্ভৱ কম দাম ৰাখি পেলাই আমি কিছুমান কিতাপ কৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়া কাগজ পত্ৰৰ দাম বহুত বাঢ়ি গ'ল দাম বাঢ়ি যায় বহুত কিতাপৰ দাম কম ৰখাটো বহুত দিগদাৰী আৰু যিসকলে কিতাপ বিক্ৰী কৰে তেওঁলোকে অন্তত 20-25% লাভ কৰিব নহ'লে কিতাপটো নাযাব মাৰ্কেটত নাযাব এই কামটো আমি কৰি আছোঁ আৰু অসমত বৰ্তমান যিটো অৱস্থাত প্ৰকৃতি সংৰক্ষণ আন্দোলন চলি আছে বা আছে যিটো পৰ্যায়ত সেই পৰ্যায়লৈ চমুদ্বীপ সন্তুষ্টনে আৰু আন যিবিলাক সংগঠন অন্য বহুত সংগঠনে কাম কৰিছে সেই সন্দৰ্ভত চমুদ্বীপৰ কি ক'বলগীয়া আছে নাই বহুত সংগঠনে কাম কৰি আছে তেওঁলোকে ভাল কাম কৰি আছে তেওঁলোকৰ প্ৰতি মোৰ অগাধ শ্ৰদ্ধা আছে কিন্তু তেওঁলোকে কি কাম কৰি আছে মইতো ইমান ভালকৈ নাজানো মই আমাৰ সংগঠন লৈ পেলাই কনচাৰ্ণ আমাৰ লগত যুক্ত মানুহখিনি লৈ কনচাৰ্ণ আমাৰ লগত যুক্ত মানুহখিনি বহুত স্পিৰিটেড চবেই নিজৰ কামত কাম কৰি আছে ডক্টৰ অৰবিন্দ ৰাজখোৱা তেওঁৰ লাইনত কাম কৰি আছে সাহিত্য লৈ কাম কৰি আছে পৰিৱেশ আন্দোলনটোক বহুত আগুৱাই দিছে প্ৰত্যেকেই কাম কৰি আছে আপুনি আপোনাৰ লাইনত কাম কৰি আছে আপুনি আমাৰে আপুনি আকৌ ইলেক্ট্ৰনিক্স মিডিয়াত সেইটো কাম কৰি আছে একদম প্ৰিণ্ট মিডিয়াৰ পৰা আৰম্ভ কৰি পেলাই হাতে কামে দৌৰা দৌৰিকৈ কাম কৰাৰ পৰা আৰম্ভ কৰি পেলাই চব তো লাহে লাহে আমাৰ বয়স হৈ আহিব আমিতো আৰু আগৰ নিচিনা দৌৰা দৌৰি কৰিব নোৱাৰিম আৰু 10-12 বছৰ কৰিব পাৰিম হয়তো তো আমি আৰু বেলেগ ধৰণেৰে কাম কৰি যাব লাগিব নতুন প্ৰজন্ম আহি আছে তেওঁলোকেও কাম কৰি আছে কাৰণ মই ভাবোঁ যে সদায় পজিটিভলি কাম কৰিব লাগে ইয়াতে নিগেটিভৰ কোনো কথাই ঠিক আছে ডক্টৰ ৰাজখোৱা আৰু আপোনালোকৰ আৰু কিবা প্ৰয়াস এইখন আমি গম পালোঁ প্ৰকৃতি সাহিত্যৰ এইখন গ্ৰন্থ চমুদ্বীপ দত্ত আৰু কিবা এনেকুৱা কামত আৰু এইটো বিষয়তে আমি এতিয়া অধ্যয়নবোৰ অলপমান চলাইছোঁ বেলেগ বিষয় আছে কিন্তু আজি এইটো কথা পাতিছোঁ কাৰণে মই ইয়াৰ কথাই কৈছোঁ এইটো বিষয়ত অধ্যয়নটো আমি আৰু অলপ আগুৱাই নিব খুজিছোঁ যাতে আমাৰ আৰু লেখকসকল এনেকুৱা ৰচনা লিখিবলৈ উৎসাহিত হয় কাৰণ আলোচনা নকৰিলে উৎসাহিত তেওঁলোক নহ'ব আৰু দ্বিতীয়তে যিসকলে লিখিছে তেওঁলোক যেন সন্মানিত হয় কাৰণ আমি গোটেই বস্তুটো চলাইহে নি আছোঁ এতিয়া ধৰক ধৰণীধৰ বৰুৱাই কাজিৰঙাত 24 বছৰ লিখিছে কোনো ফৰেষ্টাৰ তেনেকৈ লিখা নাই কিতাপ তেওঁ লিখিছে কিতাপখন তেনেকুৱা আৰু কিতাপ আমাক লাগে কাজিৰঙাত 24 বছৰ ধৰি কিতাপ লিখে ঘনশ্যাম ৰাজবংশীয়ে কিতাপ লিখিছে এই প্ৰকৃতি সংৰক্ষণৰ ভাৱবোৰ লৈ পেলাই লিখিছে এই মানুহখিনিক আমি এটা পৰ্যায়লৈ নিব খোজোঁ আলোচনা কৰিব খোজোঁ পৰিৱেশটো যাতে এনেকুৱা সাহিত্য লিখাৰ কাৰণে অলপমান অনুকূল হৈ উঠে চমুদ্বীপ শেষত কিবা বাৰ্তা আৰু দিব বিচাৰিব যে প্ৰকৃতিৰ সংৰক্ষণ আমাৰ ইমান প্ৰকৃতিৰ ক্ষেত্ৰত আমি ইমান সমৃদ্ধ জীৱ জন্তু চৰাই চিৰিকটি উদ্ভিদ আমি অসম উত্তৰ পূৰ্বাঞ্চল অত্যন্ত সমৃদ্ধ কিন্তু আমি তাক ভালকৈ ৰাখিব পৰা নাই এই ঐতিহ্য এই আমাৰ সম্পদক আমি ভালকৈ ৰক্ষণাবেক্ষণ দিব পৰা নাই শেষত কিবা বাৰ্তা আছে নেকি বাৰ্তা এইটো যে প্ৰকৃতি সংৰক্ষণৰ বাবে চবে সচেতন হ'ব লাগে আৰু আচৰণগত পৰিৱৰ্তন হ'ব লাগে আৰু মূলত হাতীৰ প্ৰতি যিটো আচৰণ আমি দেখুৱাই আছোঁ হাতীবোৰ ওলালে চিঞৰ বাখৰ কৰে হুলস্থুল কৰে লাঠি জেঙেৰে খুচে সেইটো বন্ধ হ'ব লাগে হাতীবোৰৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে সিহঁতে উপায় নাপায় মা এটা বাচ্চাক লৈ পেলাই ওলাই আহিছে আমাৰ কথাটো ভাবোচোন মোৰ ৱাইফে মোৰ বাচ্চাটোক লৈ ক'ৰবাত যদি যায় চাৰিওপিনৰ পৰা যদি হানি খুচি চিঞৰ বাখৰ কৰে কেনেকুৱা হ'ব সিহঁতৰো তেনেকুৱা হয় বহুত ইণ্টেলিজেণ্ট প্ৰাণী সেইটো যাতে নকৰে মানুহে যাতে এই হাতীৰ প্ৰতি যিটো আচৰণগত যিটো অসভ্যতা মানুহে দেখুৱাই আছে সেই অসভ্যতা যাতে মানুহে নকৰে আৰু শেষত আৰু এটা প্ৰশ্ন থাকি গ'ল মই এতিয়া মনত পৰিছে যে আমাৰ যিটো শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ গড়ৰ খৰ্গবিলাক জ্বলাই দিয়া হ'ল কোষাগাৰত থকা এই কথাটোৰ সপক্ষে বিপক্ষেও বহুতে কৈছে কোনোবাই সপক্ষে কৈছে কোনোবাই বিপক্ষে কৈছে চমুদ্বীপ দত্তৰ ভিউ কি এই বিষয়ত কি ক'বলগীয়া আছে ঠিক কামটো ঠিক হ'লনে বেঠি গৈছে মানে
কণ্ট্ৰভাৰ্চিয়েল কথা মোক সুধিবই মানে মোক কণ্ট্ৰভাৰ্চিয়েল বনাব তাৰমানে চাওক আমি গড়ৰ খৰ্গ জ্বলোৱাটো প্ৰচণ্ড বিৰোধিতা কৰিছিলোঁ আমি বিচাৰিছিলোঁ গড়ৰ খৰ্গ যে হৰলুকি হৈছে একদম চিয়'ৰ হৈছে সেইটোৰ CBI এনকুৱাইৰী হ'ব লাগে আমি চিয়'ৰ মানে কোষাগাৰত থকা গড়ৰ খৰ্গৰ হৰলুকি হৈছে হৰলুকি হৈছে মানে যিমান গড় মৰিছে আমি হিচাপ কৰি দেখুৱাই দিছিলোঁ যিমান গড় মৰিছে সিমান খৰ্গ নাই তেতিয়াহ'লে মাজৰ খৰ্গবোৰ ক'ত গ'ল তো ৰকিবুল হুছেইনে এইবোৰ চব পুৰিব বিচাৰি আছিল আমি তেতিয়া বিৰোধ কৰিছিলোঁ যে না এইবোৰ প্ৰথমে পৰীক্ষা কৰা হওক গড়ৰ খৰ্গ হয় না নহয় নহ'লে গড়ৰ খৰ্গ নহয় কাঠৰ মূৰা মহৰ শিং জ্বলাব আৰু ক'ব গড়ৰ খৰ্গ তো আমি এনেকুৱা কৰি কৰি CBI এনকুৱাইৰী দিলেই হয় তো আমাৰ কেইজনমান মহান জাৰ্ণালিষ্ট আমাৰ মহান ফৰেষ্ট অফিচাৰ মহান NGO সেই চোৰ কেইটাক এই বন বিভাগৰ উচ্চ পদস্থ চোৰ যিকেইটা অসমৰ পৰা পলাই গৈছে মানে ৰিটায়াৰ্ড হৈ গুচি গৈছে সেইকেইটাক বচাবলৈ কৰিলে কি আপোনালোকে গম পায় গড়ৰ খৰ্গ গন্তি কৰিলে কিবা কৰিলে বহুত বিৰোধিতা কৰিছিলোঁ আমি সেইবোৰ কৰি মেলি কৰিলে কি এই যে আমাৰ যিটো CBI এনকুৱাৰী হ'ব লাগে তাৰ যিটো মেগনিটিউডটো একদম কমাই দিলে তেওঁলোকে ক'লে এইখিনি গড়ৰ খৰ্গ হয় এইখিনি গড়ৰ খৰ্গ আছে এইখিনি গড়ৰ খৰ্গ ঠিক 4-5টা কিবা বাঁহৰ মূৰা ওলাইছিল বাছ তো আমাৰ যিটো মেইন ফ'কাছ আছিল য'ত আমি বিৰোধ কৰিছিলোঁ সেইটোতো ডাইলুটে কৰি দিলে তেওঁলোকে আমাৰ এই মহান জাৰ্ণালিষ্ট মহান বন বিভাগ মহান NGO যেনে কোন আছিল আমাৰ মোৰ মুখেৰে কিয় শুনিব বিচাৰে চবেই জানে এই মহান ব্যক্তিসকলেতো সেইটো ডাইলুট কৰি দিলে না তেওঁলোকে যেতিয়া ডাইলুটে কৰি দিলে এইটোতো আমি জানো এতিয়া এইবোৰ গড়ৰ খৰ্গ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি মাপি গুজুকি দি দিছে এতিয়া জ্বলালে ভালে আমি সেইকাৰণে হাও কোৱা নাই নাও কোৱা নাই আজি আপুনি সুধিছে এইকাৰণে ক'লোঁ আমি চুপকে আছোঁ আমাৰ কোনো মন্তব্য নাই ভাল হ'লে কথা বেয়া হ'ল আমাৰ মন্তব্য নাই এইটো কওক আপুনি কওক যে মহান জাৰ্ণালিষ্টবোৰ যিটো কৰিছিল সেইটো ভাল হৈছিল না বেয়া হৈছিল নাই মই সেইবিলাক নাই সম্বদীপ নাই মই এইকেইটা পোনপটীয়াভাৱে প্ৰশ্ন জানিব খুজিছোঁ যে মানে এইটোৰ ডেফিনেটলি এটা ভিউজ থাকিব যে এইটো খৰ্গ জ্বলোৱাটো ভাল কাম হ'ল বহুতে কৈছে যে এইটো খৰ্গবিলাক ৰাখি দিব লাগিছিল মিউজিয়ামবিলাক ৰাখিব পৰা গ'লহেঁতেন আৰু বহুতে কৈছে নহয় এইটো এটা বাৰ্তা যাব লাগে যে এইবিলাক এইটো কোনো মূল্য নাই যিকোনো বস্তুৰ এটা মন্তব্য দিব হ'লে মই মস্তিষ্কত সেইটো চৰ্চা কৰিব লাগিব তো মই ভাবিব লাগিব তো মই ভাবা নাই এইবোৰ মই ফ'কাছ হৈ আছোঁ মোৰ বেলেগ ঠিক আছে তাৎক্ষণিকভাৱে কেনেকৈ ঠিক আছে আৰু বেছি কথা আমাৰ সময়ো আচলতে প্ৰায় শেষ হৈ গ'ল আৰু চম্বদ্বীপৰ প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ বিষয়ে বহুবিলাক কথা তেওঁ আমাক ক'লে আৰু নেচাছ বেকনক আমি আৰু 10 বছৰ পিছত ক'ত দেখিব পাম নেচাছ বেকনক আৰু 10 বছৰৰ পিছত ক'ত দেখিবলৈ পাম মানুহৰ মনত ঠিক আছে নেচাছ বেকন এটা অবিৰত যাত্ৰা আচলতে যে সুদীৰ্ঘ 4টা দশক ধৰি নেচাছ বেকনে অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কাম কৰি গৈছে বন সংৰক্ষণ প্ৰকৃতি সংৰক্ষণৰ সন্দৰ্ভত আমি আশা ৰাখিছোঁ সেই যাত্ৰা অব্যাহত থাকিব চম্বদ্বীপলৈ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠানৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ পুনৰবাৰ চম্বদ্বীপত ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ অৰবিন্দ ৰাজখোৱাক আজি এখন গ্ৰন্থ প্ৰণয়ন কৰিছোঁ তাৰ কাৰণে আৰু প্ৰকৃতি সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ মাজত এটা সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে বীজ গঢ়ি তোলাৰ চেষ্টা কৰিছে তাৰ কাৰণে আপোনালোকৰ প্ৰয়াসক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ